কিষাণ মুক্তিমান মুক্তিমান কাৰাৰ ফাটক খোল ভাং ভাং দুৱাৰৰ ডাং শুন হৌৱা শুন শুন ঘোষিছে ৰণবিখান মুক্ত। ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত সৰুপথাৰৰ ৰংঘৰ ৰাজহুৱা ভৱনত আজি কলাগুৰু বিষ্ণুৰাভা দিৱস উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাহমুদ আলীয়ে। ইয়াৰ পিছতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰপথাৰৰ জ্যেষ্ঠ সাংবাদিক সোণাৰাম ভৰালীয়ে। আনহাতে ইয়াৰ পিছতে ৰাভা দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, ৰাভা সংগীত প্ৰতিযোগিতা, কবিতা আৰু নৃত্য প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হোৱাৰ লগতে বিয়লি বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে সৰুপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিষ্ণুৰাভা দিৱসত কাইলৈ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সৌজন্যত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা। নিউজ ডেস্ক সৰুপথাৰ প্লাছ। অসমৰ সাহিত্য সংস্কৃতিৰ কিংবদন্তী পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যুতিথি আৰু এই মৃত্যুতিথি উপলক্ষে ধনশিৰি মহকুমা সাংবাদিক সংস্থাই আজি ৰাভা দিৱস দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এই কাৰ্যসূচীত তেওঁলোকে সহযোগ কৰিছে। গতিকে আজি পুৱা পতাকা উত্তোলন আৰু শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আজিৰ এই কাৰ্যসূচীৰ আৰম্ভ হয় আৰু এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি এই মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজি যি কবিতা সংগীত নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু বৰ্তমান এই যি কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ কৰা হৈছে আৰু এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি 21 তাৰিখে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই কৃতি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে বিশেষভাৱে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই মহকুমাটোৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰীসকল সেইসকলক তেওঁলোকে সন্মান জনাব আৰু অভিনন্দন জ্ঞাপন কৰিব।